নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই তোমালোকক গোলাঘাট ইঞ্জিনিয়াৰিং কলেজৰ কাট অফ প্লেচমেণ্টছ একাডেমিক্সবোৰ ক'ব আহিছোঁ আৰু কাট অফবোৰ অল কেটেগৰীৰ কাৰণে ক'ম। চ' ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। অ'কে, ফাৰ্ষ্টত কাট অফলৈ গৈছোঁ। CECত কাট অফবোৰ হ'ল ফৰ জেনেৰেল 2400ৰ পৰা 2800লৈ, ফৰ EWS 2800ৰ পৰা 3000লৈ, ফৰ OBC 3200ৰ পৰা 3600লৈ, ফৰ SC 3400ৰ পৰা 3800লৈ, for ST Plains 4000ৰ পৰা 4600লৈ, for ST Hills 4200ৰ পৰা 4800লৈ। চ' এইবোৰ ৰেংকত তোমালোকে ফাৰ্ষ্ট কাউন্সেলিঙতে পাবা বুলি নহয়, ছেকেণ্ড থাৰ্ড কাউন্সেলিঙলৈ যাব পাৰে। এইবাৰ দ্বিতীয় পইণ্টলৈ গৈছোঁ, কলেজ প্লেচমেণ্টছ। কলেজ প্লেচমেণ্টছৰ আগতে তোমালোকে ইয়াত ব্ৰাঞ্চবোৰ কি আছে চাই লোৱা। চিভিল ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং আৰু প্ৰতিটো ব্ৰাঞ্চত 60টা ছিট আছে। GECৰ প্লেচমেণ্ট ৰেট 46%, হাইয়েষ্ট প্লেচমেণ্ট 4 LPA, lowest placement 1.5 LPA। আৰু এটা কথা তোমালোকক কৈ দিওঁ, 10 to 15 ষ্টুডেণ্টছ চিলেক্ট হয় 90 ষ্টুডেণ্টছৰ ভিতৰত, মানে অনলি 10ৰ পৰা 15 ষ্টুডেণ্টক কোম্পানীজবোৰে হায়াৰ কৰে। এইটো ৰেট 2021ৰ মতে, আৰু হয়তো এতিয়ালৈকে ৰেটটো বেছি হৈ গৈছে। এইবাৰ তৃতীয় পইণ্টলৈ গৈছোঁ, একাডেমিক্স। গোলাঘাট ইঞ্জিনিয়াৰিং কলেজখন এষ্টাব্লিছ হয় 2018 চনত। কেম্পাছখনৰ এৰিয়া 44 একৰ্ছ আৰু BVEC, DECৰ ভিতৰত এইখন ছেকেণ্ড লাৰ্জেষ্ট কেম্পাছৰ ভিতৰত। GEC টোটেল ছিট আছে 180টা। আৰু এতিয়ালৈকে মই যোনকেইখন কলেজৰ ৰিভিউ দিলোঁ, তাৰ ভিতৰত এইখন কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আটাইতকৈ ভাল। তোমালোকৰ যদি সুবিধা হয় এইখন কলেজত এডমিশ্যন ল'ব পাৰা, যদিহে তোমাৰ ৰেংক এইখন কলেজৰ লগত কাট অফৰ ভিতৰত পৰিছে। হোষ্টেলছ ইয়াত দুখন আছে, এখন বইজ হোষ্টেল আৰু এখন গাৰ্লছ হোষ্টেল। GECৰ টেক ফেষ্টৰ নামটো হ'ল ৰাপছডি। GECৰ ইউনিফৰ্ম আছে বাৰু, কিন্তু তোমালোকে পিন্ধিবও পাৰা, নিপিন্ধিবও পাৰা। তোমালোকৰ ক্লাছেছবোৰৰ টাইম 8টাৰ পৰা 3টালৈ হ'ব, তাৰ মাজতে ব্ৰেক থাকিব বাৰু। আৰু GECত পাছ মাৰ্ক হ'ল 30 out of 70 ইন থিয়ৰী এণ্ড 12 out of 50 ইন প্ৰেক্টিকেল। গেষ্ট হাউচ, লাইব্ৰেৰী, বাছ ছাৰ্ভিচ, লেবৰেটৰী এইবোৰৰ সুবিধা আছে। ৱাইফাই এভেইলেবল আছে ক্লাছৰুমত। হোষ্টেল মেছ আৰু কেণ্টিনৰ খানাবোৰ ভাল। এইবোৰ সকলো ডিটেইলছ GECত পঢ়ি থকা ষ্টুডেণ্টছৰ পৰা লৈছোঁ। চ' এইখিনিয়ে আছিল ভিডিঅ'টো। যদি ভাল পালে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।